তাত পরম হরিকি মৎস্যরূপী হরিরস রণপু রহিলন্ত রাজা মন নিশ্চল করিয়া ইয়াৰ পিছতে আছে মহাপ্ৰলয়। তাত অনন্তৰ যেন মিলিলা তহিতি শুনা মহাৰাজ মন কৰি চাৰিও দিশত উঠি লেক ঘূৰ বুৰুল প্ৰচণ্ড সদে নুসু নয়মাত বোল ৰাম সমুদ্ৰ সকল উঠি লেক স্পৰ্শে মহাচন্দ বেগে মোহি তল কৰি আহে গিৰিবন দেশ দেশ সবে দিশ মস্তক ক্ষণেকে বুঢ়াই পাইল আপোন পাশক হেন দেখি স্মৰি ৰাজা হৰিৰ দেশ তাহাংকে সুমৰি ৰাজা নকৰিলা ক্লেশ। ইয়াৰ পিছতে ৰজাৰ দ্বাৰা মহানৌকা প্ৰত্যক্ষ। হে পাছেতে দেখনে ৰাজা মাথা তুলি চাইলা, হে কত দূৰে মহানৌকা হে দৰিখন পাইলা, হে আপোনখন নিতয়া আখি পাইলাতে তীক্ষণ ও হেন দেখি ৰাজাৰ ঋষভ হইল মন, ঋষিগণ সমেতাত উঠিলা নৃপতি এ সমস্তে ঔষধি ব্ৰীজ এলৈয়া মহামতি। ডাঙৰ কথা দেখাইছে ভাগৱত শাস্ত্ৰত। এই জগতখনক সুৰক্ষিত কৰি ৰাখিবলৈ
এই জীৱবিলাকক সুৰক্ষিত কৰি ৰাখিবলৈ হয়নে মহাহৰিয়ে এবাৰেই যি কঠীয়া পঠালে তেওঁ পাছত বাৰে বাৰে আকৌ সেইটো কামকে কৰি নেথাকে এই জগতত যাতে কেৱল মংগলময় পবিত্ৰ পুণ্য আৰু শুদ্ধ জীৱহে যাতে স্থায়ী হৈ থাকে তাৰ কাৰণে গোটেই জগতৰ জীৱকে প্ৰলয়ত তেওঁ লয় ঘটাব কাক বচাই দিলে সত্যব্ৰত ৰাজা কাক বচাই দিলে 7জন ঋষি কাক ৰক্ষা কৰিলে ঔষধি গছবিলাকৰ বিৰিখবিলাকৰ বীজবিলাকক ঔষধিবিলাককো বনস্পতিবিলাককো তেওঁ সেই লংকাত তুলি ৰক্ষা কৰিছে আৰু কাক ৰক্ষা কৰিছে সমস্ত ঈশ্বৰৰ তত্ত্ব বস্তুবিলাকক এই কথাৰ দ্বাৰা ভাগৱত শাস্ত্ৰই আমাক এই কথাটো দৃঢ় প্ৰত্যয় জাগ্ৰত কৰাব বিচাৰিছে যে যিমানবিলাক বেয়া আছে যিমানবিলাক অশুভ আছে যিমানবিলাক অমংগল আছে সব শেষ হৈ যাব অশুভ বেয়া অমংগল এই সমস্তখিনি নিশেষ হৈ যাব কিন্তু সত্য শুদ্ধ সনাতন পবিত্ৰ পুণ্য আৰু হিতকাৰী এইখিনিৰ কেতিয়াও বিনাশ হ'ব নোৱাৰে গতিকে আমি কোনখিনি ধৰি ৰাখিব লাগিব সত্য শুদ্ধ যিখিনি মংগলময় আমি সেইখিনি ধৰি ৰাখিব লাগিব যিখিনি আমাক চঞ্চল কৰিব অস্থিৰ কৰিব হয়নে সেইখিনি আমি ধৰি থাকি একো লাভ নাই হীৰা ঋষিগণে নিব বুলিলন্ত চাই অকে মনত ৰিহু মহাৰা তেহে আমাক কৈতো সংকটে তাৰিবা এ কহিলো নিপতি হৰি হে কইলা নসাধিবা সত্যব্ৰত ৰজা কি হৈ আছে মায়াৰ পাত নোহোৱা নাই সত্যব্ৰত ৰজাই নাওখনৰ ঋষি 7জনক উঠাই তেওঁ মানে স্বস্তিৰ নিশ্বাস পেলাইছে যে মই এই পুণ্যৱান পবিত্ৰ 7জন ঋষিক মই পলৰ পৰা বচাই দিলো বুলি ৰজাৰ সেই ঠেকবন্দীৰ চিন্তাটো সত্যব্ৰত ৰজাৰ মনলৈ আহিছে বুলি 7জন ঋষিয়ে উমান পালে উমান পাই ঋষি 7জনে সত্যব্ৰত ৰাজাক পৰামৰ্শ দিছে কি বুলি হেৰা ৰজা তুমি কিয় নিশ্চিন্ত হৈছা বোলে কি বুলি এই প্ৰলয়ৰ জলৰ মাজতে বিৰাট নৌকাখনক আমাক উঠায়ে তুমি আমি ৰক্ষা হৈ গলো বুলি তুমি কিয় নিশ্চিন্ত হৈ গৈছা কি মনত পেলাই যে তুমি মহাহৰিৰ চৰণ উপাসনা কৰা তুমি মহাহৰিৰ চৰণ উপাসনা কৰা হৰিক বন্দনা কৰা হৰিক স্তুতি কৰা আৰু তেওঁক গুণ কীৰ্তন কৰা তেতিয়া সত্যব্ৰত ৰজাৰ সম্বিত ঘূৰি আহিছে যে যি 7জন ঋষিক ৰক্ষা কৰিম বুলি মই এই মহান নৌকাত উঠাই মই স্বস্তিৰ নিশ্বাস পেলাইছিলো যে মই এওঁলোকক বচাই দিলো এই 7জন ঋষিহে এতিয়া মোক বচালে কেনেকে বচালে এই 7জন ঋষিক যে লগত লৈ গলে কৈছিলে মোৰ মহাহৰিয়ে মই এতিয়াহে বুজি পালো এই 7জনেই মোৰ বিবেক এই 7জনেই মোৰ বিচাৰ এই 7জনেই মোৰ বুদ্ধি এই 7জনেই মোৰ শুদ্ধ চিন্তন এই 7জনেই মোৰ শুদ্ধ ভাৱ আৰু এই 7জনেই মোৰ পবিত্ৰ উপলব্ধি এইকেইজন যদি লগত নাথাকে তেতিয়াহ'লে মই নিজক নিজে পাহৰি যাম হৰিকটো মনত পেলাব নোৱাৰিমেই 7জন ঋষিৰ চৰণ চুই এইবাৰ ৰজাই কি কৰিলে 7জন ঋষিকে ভগৱন্ত মূৰ্তিক জ্ঞান কৰি এইবাৰ 7জন ঋষিক স্তুতি কৰিছে কোনে সত্যব্ৰত ৰাজা
হয়নে? এই ভকতেকে মৰহিনী জানিবা নিশ্চয় এই ভকতজনৰ জানা আমি যে হৃদয়। হে সত্যব্ৰত ৰাজা, তোমাৰ মায়াটোৰ পৰা তুমি এতিয়া আকৌ মুক্ত হোৱা। কেনেকে মুক্ত হোৱা? মই পঠিওৱা এই মহান নৌকাখনত তোমাক যে মই এটা উঠাৰ সুযোগ দিলো, এই নৌকাখনত উঠাৰ লগে লগেই তোমাৰ ভাৱ চিন্তন আৰু উপলব্ধি এইবিলাকৰো তোমাৰ ঊৰ্ধ্বগামী হ'ব। বোলে কিয়? তুমি এই 7জন ঋষি কেতিয়া ঋষি বুলি নাভাবিলা? কি বুলি ভাবিলা? এই 7জন ময়েই বুলি ভাবিলা। নৌকাত উঠাৰ আগলৈকে তেওঁ সেইটো উপলব্ধি হোৱা নাছিলে। এই মহানৌকাখনত উঠাৰ লগে লগে এই 7জন ঋষিক মই ৰক্ষা কৰিলো বুলি ভবা সত্যব্ৰত ৰাজাই এবাৰ কি বুলি ভাবিলে? যে আপোনা হবি মোৰ মহাহৰি। গতিকে আমাক কি উপলব্ধি কৰাব বিচাৰিছে? মৎস্য চৰিত্ৰ, হয়নে? মৎস্য চৰিত্ৰই আমাক উপলব্ধি কৰাব বিচাৰিছে যে আমি গোটেই জগত ব্ৰহ্মাণ্ড সমস্ততেই আমি যাতে হৰিময় দৰ্শনৰ যিটো আনন্দ, সেই আনন্দটো যাতে আমি বিশ্বাস কৰি সুবৰ্ণৰ হে ৰাম ঋষি সবে হেন যেমে হে বুলিলা বচন হে শুনি আমি প্ৰতি ভয়লা হে আনন্দিত মন হে পাছে ৰাজা সাৱধান কৰিয়া মন হে কৰিলা স্মৰণ মৎস্য হে ৰূপী মাধৱ অজেতিক্ষণে মনত স্মৰিলা মহাৰাই অতেতিক্ষণে আহি আমি লীলা সেই ঠাই। গোটেই জগত ব্ৰহ্মাণ্ডক জলে ঢাকি পেলালে। সত্যব্ৰত ৰাজাক এখন সমুদ্ৰত এটা মাছ হৈ হৰিয়ে দেখাইছিলে। 7খন সমুদ্ৰ একেলগৈ এই বিৰাট সমুদ্ৰখনত সেই মৎস্যৰূপী ঈশ্বৰক যেতিয়াই তেওঁ চিন্তন কৰি দিলে, সেই মৎস্যৰূপী মহাহৰি আকৌ মৎস্যৰূপত আহি তেওঁক কাষত দেখাই দিলে। এই তপ্ত সুবৰ্ণৰ সম এই শৰীৰ সুন্দৰ এই বহলে প্ৰমাণ এক লক্ষ পোহৰৰ এ মেৰুৰ সমান সিংহ প্ৰকাশে পৃষ্ঠি এ দেখিয়া সন্তোষ ভৈলা হে ৰাজা ৰমন এ সৰ্পৰাজ বাহুকীয়া ও শিলাকে হিথান ও সদা ভয়ংকৰ ৰূপ এ পৰ্বত সমান ও যেন মতে পূৰ্বে দে শিলা ভগৱন্ত ও সেই মতে বাসুকি ক হে জৰি কৰি লন্দ অমৃত মন্থনত দেৱতা আৰু অসুৰে মন্দৰ পৰ্বতটোক মন্থন কৰিবৰ কাৰণে সমুদ্ৰ মন্থনত যি বাসুকীৰ আশ্ৰয় লৈছিল লেজু হিচাপে, জৰি হিচাপে, এই 7খন সমুদ্ৰ এক হৈ মহাপ্ৰলয়ত গোটেই বিৰাট জলময় হৈ গোটেই জগতখন তেতিয়া মহাহৰিয়ে এটা বিৰাট মৎস্য ৰূপ ধাৰণ কৰি আৰু তাত মেৰু সদৃশ এটা সিংহৰ ৰূপত তেওঁ পৃষ্ঠভাগত এটা ডাঙৰ প্ৰকাণ্ড কাঁয়েত দেখুৱাইছে, যিটো অত্যন্ত সুদৃঢ় সবল আৰু সুস্থিৰ। আৰু কি কৰিছে যে এই নৌকাখন প্ৰলয়ৰ জলত
চঞ্চল হৈ অস্থিৰ হৈ দৌৰিবলৈ বিচাৰিব পাৰে দৌৰিব পাৰে সেইটো কাৰণে কি কৰা এই নৌকাখনক এটা সবল শক্তি তুমি এটা আশ্ৰয় কৰি দিয়া সেই শক্তিটো কি সেয়াই হলো মই মহাহৰি এই মহাহৰিৰ বিৰাট মৎস্য ৰূপৰে কাঁইটটোত তুমি ৰছী বিচাৰি আনি পাৰ নাপাবা এইটো কাৰণে মোৰ এই তত্ত্বৰূপ বাসুকীক মই পঠাই দিছো বাসুকী নাগেৰে সৈতে তোমাৰ এই নাওখন মেৰিয়াই মহাহৰিৰ সেই প্ৰকাণ্ড আশ্ৰয়ত কি কৰা বান্ধি দিয়া গতিকে বাসুকী হল আমাৰ আয়ু ৰেখা যলৈকে যায় ই লগত যাব যলৈকে নিব বিচাৰে সি তাতে পাব সেইটো কাৰণে ইয়াৰ পৰিসৰটো আপুনি মই কায়িকভাৱে কেতিয়াও দেখুৱাব নোৱাৰো হৰিয়েই জৰি হৰিয়েই ঈশ্বৰ হৰিয়েই হ'ল আত্মা তেওঁ যেতিয়ালৈকে ধৰি থাকিব তেতিয়ালৈকে আমি ধাৰণ হৈ থাকিম তেওঁ যিদিনা এৰি দিব লাহেকে বগা কাপোৰ দি ঢাকি দিব মৃত্যুৰ সময়ত মৃত্যুৰ গৰাকী গুণ মৃত্যুৰ গৰাকী হ'ল হৰি সেইটো কাৰণে আমাৰ মৃত্যুৰ যিমানবিলাক নিয়ম কাৰণ আছে সকলোখিনি হৰি সম্পৰ্কিত কিন্তু ভগৱান সম্পৰ্কিত হয়নে ফল হেতু নিব সময়তো তুলসীৰ তলত ধূপ চাকি গছ জ্বলাই ভগৱন্তৰ চৰণত সেৱা এটা কৰি লোৱা হয় হয়নে বাৰু আকৌ সৎকাৰ কৰিবৰ সময়তো আকৌ ভগৱন্তৰ চৰণত সেৱা ভাগ কৰি লোৱা হয় হয়নে নহয় মৃত্যু সম্পৰ্কিত যিমানখিনি আমাৰ কৰণীয় আছে গোটেইখিনি ঈশ্বৰ সম্পৰ্কিত ঈশ্বৰৰ লগত সমন্বয় বা সম্বন্ধ নোহোৱাকৈ আমাৰ মৃত্যু সম্পৰ্কীয় একো কাম কাজে আগ নেবাঢ়ে সেইটো কাৰণে হৰি সেৱাটো বৰ নিষ্ঠাৰে কৰিবৰ কাৰণে আকৌ মৃতকৰ গোটেই বংশ পৰিয়াল কি হৈ থাকে ব্ৰত পালন কৰি উপবাসে থাকে মানে গতিকে সত্যব্ৰত ৰাজাই জীৱনৰ সত্য আৰু ঈশ্বৰৰ সত্য এই দুইটাকে কি কৰিব পাৰিছে মহাপ্ৰলয়ৰ সময়তে উপলব্ধি কৰিব পাৰিছে দেখিয়া সন্তোষ হে ৰাম সৎ জনমতে পূৰ্ব দেখিলা ভগৱন্ত সেই মতে বাসুকী হে জৰি কৰি নন্দ মৎস্যৰূপী হৰিৰ পিছৰ কণ্টকত এই বান্ধিল নাম ৰাজা হে আনন্দে মন এতিয়া জীৱটো ক'ত সংযোগ হৈ গ'ল ঈশ্বৰত সংযোগ হৈ গ'ল মহাহৰিৰ এই প্ৰকাণ্ড সবল সেই সিংহ সদৃশ কাঁইটটোত কি লগাই দিলে বাসুকীৰ আশ্ৰয়ত তাক বান্ধি দিলে হয় নহয় বাৰু আমি কি বুজিলো আমাৰ এই জীৱনৰূপী নৌকাখন মহাহৰিৰ মহান তত্ত্বত ঈশ্বৰে বান্ধি থৈছে তেওঁৰ যি ইচ্ছা সেয়াহে হ'ব আমাৰ ইচ্ছামতে কেতিয়াও একো নহয় সেইকাৰণে মাধৱ মহাপুৰুষে তেওঁ কি বুলি কৈছে বোলে তোমাকনো মই কি বুলি সেৱা কৰিম মানে বাৰু তোমাৰ চৰণ সেৱাৰ গোবিন্দ নাজানো একো উপায় তোমাৰ চৰণ সেৱা কৰা মই একো উপায় নাজানো প্ৰভু বোলে কি যিমতে সেৱা কৰ ৰহিবু কৰোণা তোমাক যিমতে মই সেৱা কৰিব লাগে সেইমতে তুমি কৰোণা কৰিবা হয় বাৰু গোটেইখিনি সত্যব্ৰত ৰজাৰ ক্ষেত্ৰতে ফলিয়াইছে হা এই গোটেই কথাখিনি সত্যব্ৰত ৰজাৰ ক্ষেত্ৰতে ফলিয়াইছে হে ৰাম মৎস্যৰূপী হৰিৰ পিছৰ কণ্টকত হে বান্ধিল নাও ৰাজা হে আনন্দে মন পাছে কৰ জোৰে ভগৱন্তক নমিলা হে গদ গদ মাগে তুদি হে কৰিবা কলৈলা এবাৰ যদি এই জীৱন নামৰ জৰিডালৰ আয়ুৰেখাৰূপী বাসুকী নাগৰ বান্ধনৰ দ্বাৰা জনমে মৰণে তোমাক নেৰো বুলি পৰমাত্মাৰ পৰম তত্ত্ব সদৃশ সুদৃঢ় সবল আশ্ৰয়ৰ লগত যদি কেনেবাকে বান্ধ খাই যায়
এতিয়া কি হ'ব তুমি ভাত গলবদৰ বাহিৰে ভিতৰে গুৰু তুমি বিনে নাহি মূল মাৰ কৃপা কৰা হে হৰি চৰণত ৰক্ষা কৰি হয়নে বাৰু অৰ্থাৎ তোমাৰ চৰণত মোক ধৰি থাকিবলৈ দিয়া আৰু তুমি মোক কিদৰা সেইটোৰে কৃপা কৰি তুমি মোক ৰক্ষা কৰা গতিকে আমাৰ ৰক্ষা কোনে কৰি আছে হৰিয়ে কৰি আছে হে ৰাম ফুকনি গদতে ৰাজা অভিময় নুসুত সপ্ত ঋষিয়ে অতি নিষ্ঠুৰভাৱে বধ কৰিছিলে কাক অভিমন্যু সপ্তৰথে নিষ্ঠুৰভাৱে বধ কৰা সেই অভিমন্যুৰে তুমি পুত্ৰ কোন পৰীক্ষিত এইবাৰ আকৌ তোমাক 7 দিনীয়া অভিসম্পাতে পালে পিতৃক পালে সপ্তৰথীয়া কাল ৰূপত হয়নে পুত্ৰক পালে 7 দিনীয়া অভিসম্পাতে হয়নে বাৰু 7 যোগ 7 সমান কি হ'ল 14 হয়নে বাৰু এই 14 ভুৱনতে বাস কৰি থকা জীৱবিলাকক এই বস্তুবিলাকে কালৰ মায়াবিলাকে কেতিয়াও লগেৰা নিদিয়ে এই অদ্ভুত কথাখিনি কৈ আছে কোনে আত্মাৰূপ তত্ত্বৰূপ ব্যাসনন্দন সুখদেৱ মহাৰাজে কাক পৰীক্ষিত যিটো তুমি আচৰিত বুলি ভাবিছা সেইটো একো আচৰিত নহয় যিটো তুমি আচৰিত বুলি ভাবিছিলা সেইটো আচৰিত একো আচৰিত নহয় বোলে কি ভগৱন্তই ঘটালে সকলো তিনি সহজ তুমি মইহে আচৰিত বুলি ভাবিব পাৰো যে তোমাৰ পিতৃক 7জন মহাৰথীয়ে ইমান নিৰ্মমভাৱে অন্যায়ভাৱে বধ কৰিব এইটো কোনেও কল্পনা কৰা নাছিল কিন্তু তেনেকুৱা এটা অঘটনো ঘটি গ'ল প্ৰলয়ৰ জলত গোটেই জগত ডুব গ'ল গোটেই জীৱ ব্ৰহ্ম সকলো লোপ পালে কিন্তু হৰিৰ ইচ্ছা 7জন ঋষি আৰু এই সত্যব্ৰত ৰজা অক্ষয় অক্ষয় হৈ বাচি আছে বোলে কিয় হৰিয়ে মহা নৌকা পঠাই দিয়াই নহয় এই নৌকাখন তেওঁ শক্তিমন্ত সিংহত বাসুকী ৰূপী নাগৰ ৰছী দ্বাৰা বান্ধি পেলাই তেওঁ সকলো জীৱকেইটাক সুৰক্ষিত কৰি ৰাখিব এই বিশ্বাস আস্থা আৰু হৰিৰ যিটো কৃপা এই কৃপাটো তোমাক দেখুৱাই দিছে গতিকে সেই পৰীক্ষিত নিপতি তুমি এইবাৰ সত্যব্ৰত ৰজাক যে হৰিয়ে ইমান কৃপা কৰিছে সেই কৃপা তোমাকো কৰিব তুমি এবাৰ হৰিক চিন্তা কৰা পৰীক্ষিতক কাক চিন্তা কৰিবলৈ কৈছে যে তুমি কৃষ্ণক চিন্তা কৰা জগতৰ মহা হৰিৰ চৰণ চিন্তা কৰা তোমাক ময়ো ৰক্ষা কৰিব নোৱাৰো এই ঋষিসকলেও ৰক্ষা কৰিব নোৱাৰে তোমাক যদি এই 7 দিনীয়া অভিসম্পাতৰ পৰা তোমাক যদি ৰক্ষা কৰিব পাৰে কেৱল তুমি উপাসনা কৰা দৈৱকী নন্দন কৃষ্ণইহে ৰক্ষা কৰিব পাৰিব ইয়া হ'ল হে ৰাম নিপতিৰ সুত ফুকনি গদতি ৰাজা অভিমন্যু সুত এইটো অৱতাৰৰ চৰিত অদ্ভুত অনিপতিৰ সুত যত কহিব পাছত ইহাৰ যুগতি শুনি মোক যেন মত কেহুজনে ভুলে মহা প্ৰলয় এই সত্যব্ৰত ৰাজা জাত এই হৰিক দেখি কোনো কোনে কোৱাকৈ কৈছে এৰা প্ৰলয় নহয় কি হ'ব বোলে কি সত্যব্ৰত ৰজা ঈশ্বৰক দেখা পালে ঈশ্বৰক দেখা পোৱাৰ পাছত আৰু কি পাবলৈ বাকী থাকে হৰিয়ে যেতিয়া সত্যব্ৰত ৰাজাক দৰ্শন দিলে ওই তেতিয়াৰ পৰা প্ৰলয় আৰম্ভ হ'বলৈ লৈছে সেইটো কাৰণে ভাগৱত শাস্ত্ৰই কি কৈছে হৰি দৰ্শনৰ কথা কোৱা নাই হৰিৰ চৰণ সেৱা সুখৰ যিটো আনন্দ সেই আনন্দটোৰ কথা কৈছে সেই আনন্দটো কি ৰাম কৃষ্ণ হৰিৰ চৰণ সেৱা সুখৰ আনন্দটোৰ কথাই কৈছে পৰীক্ষিত হৰি দৰ্শনৰ কথাটো কোৱা নাই হৰিক দৰ্শন পালে প্ৰলয় আহি যাব এই কথাটো এতিয়া বুজাইছে কাক বুজাইছে পৰীক্ষিত নিপতি বুজাইছে হে ৰাম নহি গয়সী তোমাই ক হে শুনা মহাশয়
হে তোমাৰ আগত কহোঁ হে কৰি নিশ্চয় জাতো মহাপলয় পৃথিৱী আদি কৰি হে নথাকয় শেষ আক হে জানা নিষ্ট কৰি হে কেহু বোলে নৈমিত্তিক হে লয় আশী ভৈলা হে জাতো ইটো তিনি লোক হে মাত্ৰ তল গৈলা হে নুহি কয় সিটো লয় শুনা নৰপতি হে কহিবু তোমাৰ তাত হে যুৱতী সম্প্ৰতি হে ৰাম জানো শত বৰ্ষ আদি কৰি ব্ৰতিৰে হে সপ্তম দিনতে কেনে হে পলয় হৈবে হে আৰু এক যুগতে শুনি মহাশয় হে চাক্ষু সমনুৰ গালে হে মিলিল পলয় হে তাতে মৎস্য ৰূপক ধৰিলা দেৱ হৰি হে সত্যব্ৰত ৰাজা কলা খিলা লীলা কৰি এতিয়া চলি আছে কি বৈৱস্বত মনন্ত সত্যব্ৰত ৰাজাক কোনটো মনন্ত দেখুৱাইছিলে হৰিয়ে লীলা মৎস্য ৰূপত চাক্ষুষ মনন্ত হে ৰাম নিশব বচন সমে হে বিৰুদ্ধ হয় হে মনন্তৰ অৱসানে হে প্ৰলয় মিলয় হে একে নুহিকে সত্য একোৱে প্ৰলয় হে হেনয় যুগুতীয়াত হে বুজিবে লাগয় সত্যটো কোনে জানে সত্যটো তাত ভগৱত দৰ্শন হৈছে যি গুণৰ পৰা মুক্ত হৈ নিৰ্গুণলৈ গতি কৰিছে যি জগত সংসাৰ একো গুণে তাক বান্ধি ৰাখিব পৰা নাই এজন কোন এজন হ'ল ব্যাসনন্দন সুখদেৱ যাৰ কষ্ট নাই যিজন দিগম্বৰ বেশত আত্মৰূপত ঈশ্বৰ ৰূপত এবাৰ সুখদেৱ ভগৱানে পাণ্ডৱৰ নদী পৰীক্ষিতক ঘোষণা কৰি দিলে বোলে কি মনন্তৰৰ অন্তত কল্পৰ অন্তত প্ৰলয় হয় তোমাক এতিয়া মই যি প্ৰলয়ৰ কথা কলো এয়া আচল প্ৰলয় নহয় এয়া কি এয়া তোমাৰ মনৰ মাজত চলা ধুমুহা জীৱৰ মনৰ মাজত হোৱা এয়া ধুমুহা আৰু প্ৰলয় অজ্ঞান অবিদ্যা আৰু অস্থিৰতাৰ বাবে অহা যিখিনি চঞ্চলতা এই চঞ্চলতাৰ পৰা উৎপত্তি হোৱা যি ভ্ৰম এই ভ্ৰমৰূপী প্ৰলয় এই প্ৰলয় খন্তেকীয়া এই প্ৰলয় কেতিয়াও স্থায়ী নহয় এই পৰীক্ষা অষ্টম স্কন্ধলৈকে মই তোমাক এতিয়া ভাগৱত কলো আৰু চাৰিটা স্কন্ধ কোৱাৰ পাছত পৰীক্ষিত নিপতিৰ কি হ'ব তক্ষক আহি দুৱাৰ মুখত উপগত হ'ব হয়নে বাৰু কাল আহি আছে পৰীক্ষিতৰ ওচৰলৈ গুৰু ভগৱানে কৈছে সব মায়া তোমাৰ ওচৰলৈ কাল আহিব নোৱাৰে বোলে কিয় তোমাৰ আশ্ৰয় দৈবকী নন্দন কৃষ্ণৰ চৰণ কৃষ্ণ একদেৱ দুখহাৰী কাল মায়াদিৰো অধিকাৰী গতিকে কাল আৰু মায়াৰ অধিকাৰী ঈশ্বৰজনত তুমি শৰণাপন্ন আৰু সেইজনৰ অমৃত তুমি পান কৰি আছা হে পৰীক্ষিত নিপতি তোমাক মই যি মৃত্যুৰ ভয়ৰূপী প্ৰলয়ৰ কথা মই তোমাক এই সত্যব্ৰত ৰজাৰ কাহিনীৰ কথা যদিও মই তোমাক কলো তুমি ইয়াত ভীতিগ্ৰস্ত হ'ব লগা একো নাই বোলে কিয় এয়া হৰিৰ মায়া এই মায়াৰূপী এনেকুৱা ধৰণৰ প্ৰলয়ৰূপী মৃত্যু তোমাৰ ওচৰলৈ আহিব নোৱাৰে বোলে কিয় আহিব নোৱাৰে এয়া হ'ল তোমাৰ গুৰু আৰু ভাগৱত শাস্ত্ৰৰ কৃপা হে ৰাম এই সত্যব্ৰত ৰাজাক দিবকে মহাজ্ঞান এ বৰাইবৰ অৰ্থে দেখাই লন্ত বিদ্যমান এ যিটো ইটো বয়বছত মনুৰ কালত দেখাইলা পলয় মাৰ্কে দেয়ৰ
মতে দেখিল অন্ত এ সত্য বতলাই এ কহিলো নিপতি মই এ তোমাক বুজাই আবেষ্টুত কহো ৰাজা শুনা মন কৰি অজাহাৰ চবনে ঘোৰ এ সংসাৰ কতৰি এ পলয় সমুদ্ৰত ৰলাই অলন্ত যে নকৰি অসংসাৰক সেই মতে এ তাৰি লন্ত হৰি সত্যব্ৰতে ইহি অৰ্থে কৰিয়া নিশ্চয় এ গুহৰ ৰূপে অস্ত শ্লোক এ বুলন্ত বিনয় পৰীক্ষিত নিপতিক এবাৰ ভেদটো ভাঙি দিলে কোনে গুৰু ভগৱান কৈছে যে মই তোমাক এই ভাগৱতৰ দ্বাদশ স্কন্ধত মাৰ্কেন্দ্ৰ ঋষিৰ যি মায়া দৰ্শন এই মায়া দৰ্শনৰ বিষয়ে মই তোমাক কম মাৰ্কেন্দ্ৰ ঋষিয়ে যি নৈমিত্তিক প্ৰলয় দৰ্শন কৰিছিল হৰিৰ মায়া চাবলৈ ইচ্ছা কৰি সেই যি প্ৰলয় আছিলে সেই প্ৰলয় হৰিৰ জীৱৰ প্ৰতি মৃত্যুৰ যিটো ভয় এই ভয়টোক জগাই তোলাৰ এটা ব্যৱস্থা যি হৰিক একান্ত চিত্তে স্তুতি কৰে হৰিময় হৈ যায় হৰিৰ স্তুতিনতি আৰু উপাসনাৰে যি হৰিৰ আত্মতত্ত্বত প্ৰৱেশ হৈ যায় সেইজনৰ মৃত্যু ভয় নাইকিয়া হয় আৰু মৃত্যু ভয় নাইকিয়া হোৱা সেই জীৱক এইবাৰ হৰিয়ে প্ৰলয় ৰূপত তেওঁৰ এই মহাসংহাৰ ৰূপত তেওঁ মনৰ মাজলৈ আকৌ ভয়ৰ সঞ্চাৰ কৰাই দিয়ে বোলে কিয় জীৱক যদি লগত ভয় নিদিয়ে তেতিয়াহ'লে হৰি দৰ্শন কেতিয়াও নহ'ব অভয় মহম কোন গুৰুজন অভয় মহম কেনেকৈ অভয় মহম শিষ্যক এনেকুৱা শুদ্ধ জ্ঞান দি দিব যে মৃত্যুৰ ভয়ো শিষ্য নাথাকে পৰীক্ষিতৰ মৃত্যুৰ ভয় দূৰ হ'ব লাগিব অন্তিমত দ্বাদশ স্কন্ধত পৰীক্ষিতে মৃত্যুৰূপী তক্ষকক দুৱাৰ মুখত আহি ৰৈ থকা দেখা পাব লাগিব সুখদেৱ ভগৱানক তেওঁ নিজে ক'ব লাগিব যে হে গুৰুজন আপুনি কৃপা কৰি এতিয়া অন্তৰ্নিহিত হওক মানে অন্তৰ্জ্ঞান আপুনি সুশৰীৰে গুৰু মোৰ সন্মুখত থাকিলে মৃত্যুৰূপ তক্ষক দুৱাৰ মুখত বামনৰ বেশত ৰৈ আছে ইয়াত কেতিয়াও প্ৰৱেশ হ'ব নোৱাৰিব 28,000 ঋষিৰ প্ৰশ্ন যে 1000 বছৰ মৃত্যু নলওঁ বুলি যজ্ঞ কৰি কটাব স্বৰ্গ সুখ ভোগ কৰিম বুলি আমি 1000 বছৰ জীয়াই থাকিলো যজ্ঞ কৰি এই পৰীক্ষিতে তৰুণ কালতে কেনেকে মৃত্যুক মাতিলে কি কালত তৰুণ কালত ডেকা কালত যুৱক হৈ থকা কালতে পৰীক্ষিতে কেনেকে মৃত্যুক স্বাগতম জনাব পাৰিলে মৃত্যুক ভয় নকৰাকে মৃত্যুক জয় কৰি মোৰ ওচৰলৈ তক্ষক আহ বুলি পৰীক্ষিত নিপতিয়ে কেনেকে মাতিব পাৰিলে এয়াই ঋষিসকলৰ প্ৰশ্ন প্ৰথম ভাগৱতৰ প্ৰথম স্কন্ধ আৰু ভাগৱতৰ সমাপ্তিটো কি মাৰ্কেন্দ্ৰ ঋষিৰ মায়া দৰ্শন এটা ডাঙৰ সমস্যাৰে ভাগৱতৰ উৎপত্তি আৰু এটা ডাঙৰ সমস্যা দৰ্শন কৰি ভাগৱতৰ সমাপ্তি অৰ্থাৎ জীৱন্ত কালত জীৱৰূপী পৰীক্ষিতৰ সমস্যাৰ কোনোদিন কেতিয়াও শেষ হ'ব নোৱাৰে সকলো সমস্যাৰ সেইদিনাখনেই শেষ যিদিনা ঈশ্বৰৰ ইচ্ছা হ'ব বোলে কি তুমি আৰু মই এতিয়া আঁতৰত নহয় য'ত তুমি তাতেই মই য'ত মই তুমি তাত নহ'ব পাৰা কিন্তু য'তেই তুমি তাতেই মই কেতিয়া যেতিয়া এই দেহৰ বন্ধনৰ পৰা এটা জীৱই মুক্তি পাব এইটো মানে এটা সত্যব্ৰত ৰাজাক আকৌ ভয় দেখুৱাই দিলে কোনে জগতৰ হৰিয়ে মহাপ্ৰলয় আনি দেখুৱালে বোলে কিয় এতিয়াও তোমাৰ যিমান পুণ্য হ'ব লাগে সিমান পুণ্য হোৱা নাই বোলে কিয় মৎস্য ৰূপত মোক দৰ্শন পালা মোক দৰ্শন পাই যিটো আনন্দ পাব লাগে সেই আনন্দও পালা কিন্তু মোক যিমান স্তুতি নতি আৰু উপাসনা কৰিব লাগে সিমানখিনি তোমাৰ এতিয়ালৈকে কৰা হোৱা নাই
মই হিৰণ্যগৰ্ভ ৰূপত আত্মাৰূপত জগতৰ তত্ত্বৰূপত গোটেই জীৱবিলাকক মই মোৰ উদৰত লৈ মই যেতিয়া অনন্ত শয়নত যেতিয়া আনন্দৰে বিলাস কৰিছিলোঁ, তুমি ৰূপী জীৱবিলাকে মোক কোটি কোটি কল্প স্তুতি কৰিছিলা। কি ৰূপত? বেদগণ ৰূপত। কোটি কোটি কল্প বেদগণ ৰূপত স্তুতি কৰিও তোমালোকৰ স্তুতি শেষ হোৱা নাছিল, সমাপ্ত হোৱা নাছিল। মোক তোমালোকে উপাসনা কৰি কৰি আনন্দত ইমান বেছি চতুৰ হৈ পৰিছিলা যে মোৰ স্তুতি আৰু উপাসনাৰ বাহিৰে তোমালোকে বেলেগ একো বুজিয়েই পোৱা নাছিলা। কিন্তু সত্যব্ৰত ৰাজাক মোৰ মায়া দেখুৱালো, মোৰ ৰূপ দেখুৱালো, মোৰ মহিমা দেখুৱালো, এতিয়াও সত্যব্ৰত ৰাজাই মোক স্তুতি কৰা নাই। সেইটো কাৰণে এইবাৰ মোক স্তুতি কৰিবৰ কাৰণে এইবাৰ প্ৰলয় দৰ্শন কৰাইছো। আমাৰ ক্ষেত্ৰত কি হয়? ভাগৱতৰ এইটো বাস্তৱ সত্য দেখাইছে। কি দেখাইছে? আমাৰ ধন ধান ঐশ্বৰ্য বিভূতি পুত্ৰ পৰিবাৰ চব যেতিয়া সুকলমে থাকে তেতিয়া ঈশ্বৰলৈ মনতে নপৰে। পৰীক্ষিতকো সেইটোকে কৈছে, তুমি যেতিয়া ৰজা হৈ আছিলা, তোমাৰ লগত যেতিয়া ধন ধান ঐশ্বৰ্য বিভূতি ৰাজ্য সুখ সমৃদ্ধি চব আছিলে, তেতিয়া তোমাৰ কৃষ্ণলৈ কিয় মনত নপৰিছিল? এই 7 দিনীয়া অভিসম্পাদটো পাই মৃত্যু ওচৰ পালে বুলি তুমি আহি গংগাৰ পাৰ পালা, গুৰুৰ চৰণ পালা, ভাগৱত শাস্ত্ৰ পালা, আৰু তুমি ঈশ্বৰ কৃষ্ণক পোৱাৰ যিটো আনন্দ, এই আনন্দটো এতিয়াহে ল'লা। মানে বাৰু হৰি সুখৰ আনন্দটো আমাক শয়নে সপোনে জনমে মৰণে সৰ্বক্ষণতে লাগিব। ক'ত কৈছে? ভাগৱতৰ 8ম স্কন্ধত। এই যি মৎস্যৰূপী অৱতাৰৰ মৎস্য চৰিত্ৰ, এই চৰিত্ৰৰ দ্বাৰা আমাক এই শিক্ষা দিব বিচাৰিছে। এতিয়া কি কৰিব? নৈমিত্তিক প্ৰলয় যেতিয়া দৰ্শন হৈ গ'ল, সত্যব্ৰত ৰাজাৰ মনলৈ যেতিয়া আকৌ ভয় আহি গ'ল, এই ভয়ৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে ভাগৱতৰ 8ম স্কন্ধ আৰম্ভণিতে স্তুতি কৰিছিলে বহুত দীঘলীয়াকে কোনে? গজেন্দ্ৰই। আৰু এতিয়া সমাপ্তি স্তুতি কৰিব কোনে? সত্যব্ৰত ৰজাই। ভগৱানৰ স্তুতি, ভগৱানৰ প্ৰশস্তি, ভগৱানৰ উপাসনা, ইয়াতকে শ্ৰেষ্ঠ সম্পত্তি জগতত নাই। এয়া হ'ল ভাগৱত শাস্ত্ৰৰ বিশ্বাস। এই সমস্তে জনিত ভূমি লোহোৱা পৰ্যন্ত হেনয় মুহুক কৃপা কৰা ভগৱন্ত। সত্যব্ৰতলৈ দেখা পালে। কাক দেখা পালে? মৎস্যৰূপী হৰি। হৰিক দেখা পোৱাৰ লগে লগে হৰি কিবা চব দেখা পালে। বোলে কি? মই কত জীৱ হৈ, তিন তৰু লতিকা কি লৈ, পশু পক্ষী হৈ মই কিমান জনম ঘূৰি ঘূৰি আহি এই সত্যব্ৰত নামৰ ঋষিজন হৈছো, মই চব দেখা পাই গলো। যে এই সংসাৰলৈ মই কিমান বাৰ আহিলো, কিমান বাৰ গলো, তাৰ কোনো সীমা সংখ্যা নাই। কিন্তু মই মোৰ এইটোৱে এটা একেবাৰে শেষ আৰু প্ৰথম জন্ম বুলি ভাবিছিলো। কিন্তু হে মহাহৰি, তুমি এই জগতৰ এই জন্ম মৃত্যুৰ আয়াজাত চক্ৰলে তুমি মোক কিমান বাৰ যে আনিছা, মই তোমাৰ স্বৰূপ দৰ্শন পাওঁতে উপলব্ধি কৰিছো। কাক কৈছে? মহাহৰি কৈছে যে তুমি মোক কিমান বাৰ জন্ম দিলা, কিমান বাৰ মৃত্যু দিলা, এই আয়াজাত চক্ৰলে তুমি মোক কিমান অমানিয়া কৰিলা। হে প্ৰভু, কি যে তোমাৰ কৃপা, তথাপিতো তুমি এইবাৰ মোক আকৌ আনিলা। বোলে কিয়? তোমাৰ চৰণ সেৱা কৰিব। এইবাৰ তুমি মোক এটা ডাঙৰ মহান উদ্দেশ্যত আনিলা। বোলে কিয়? এইবাৰ তোমাক স্তুতি নতি আৰু উপাসনা কৰিবৰ কাৰণে আনিলা। এইটো কাৰণে এইবাৰ মোৰ শ্ৰেষ্ঠ জনম বুলি মই ভাবিছো। হে ৰাম, আপুনি আহিয়া মোক হে দিলা দৰিখন, এহি চিন্তি ৰৈলা ৰাজা হে সজ্জল নয়ন। হে মুকুতিৰ অৰ্থে পাছে কৰিয়া প্ৰাৰ্থনা, হে প্ৰেমে গদ গদ বাণী হে ভুলিলা অৰ্চনা।
শুনিও প্ৰভুইতো হে জীৱন জগত হে অনাক দিও বিদ্যা জ্ঞান হে কৰিলে কহত এতেকে সংসাৰ ভ্ৰমে ভৈলে কহাটো কি কহিব দুখ যত হে পাৱই কচু হেনয় জীৱক যিটো অনুগ্ৰহ কৰি আপোনাৰ স্বৰূপক হে জানে দেৱ হৰি হেন তুমি গুৰু হৈয়া হে পৰম ঈশ্বৰ হে অহংকাৰ গ্ৰন্থি ভেদ হে কৰা হৃদয় কৰিব প্ৰদান মুখ পদয় আপোনাৰ হে তোমাৰ চৰণে হেৰা হে কৰো নমস্কাৰ হে বুলিবা বৰাই গপিনে হে নাহিকে মুকুতি হে শুনিও প্ৰভু কহো হে ইহাৰ যুগুতি তুজুপদ সেৱাতে হে বৰাই গমিলয় হেন জানি সেৱা মোক হে দিও কৃপাময় আন যত লোক হে অৰ্থ নজানয় হে নিজ কৰ্মে বন্দী হৈয়া হে সংসাৰে ভ্ৰময় সুখ আশায়ে কৰে দুখ কৰ্ম মাত্ৰ হে দুখ নুগুচয় নহি হে একো কৰ্ম পাত্ৰ হেনয় জনৰ সুখ ইচ্ছা সমস্তয় যাহাৰ সেৱা বনাস হে সমূলে কৰয় সেহি হৰি মূৰ দুষ্ট দন্তিক বিনাশী হে কৰম দুখ অনুগ্ৰহ হে বলাই প্ৰকাশী হে জাতু মূৰ ঈশ্বৰতে হন্তে মহাগুৰু হে পৰম কৃপালু ভক্ত হে তৰ কল্পতৰু হে জুনু বোলা জয়গা দিয়ে সত শুদ্ধি দিনে হে অহংকাৰ গন্ধি কেনে হে গুচিবে আপোনে ইহাৰ উত্তৰ শুনি উপজেন নয় তজু পদ সেৱা দেখে সত্য শুদ্ধি হয় ৰাম মনৰ যেতে কমল আশ্ৰয় জ্ঞান তজু পদ সেৱা দেখে কৰয় নিৰ্জন তেবে শুদ্ধ হইয়া পাৱে নিজ স্বৰূপক ইহাৰ শুনিও যেন কহু দৃষ্টান্তক যেন সুবৰ্ণৰ ধাতু মিশ্ৰম লজত অগ্নিশেৰ হয় তাক
যত স্বরূপ ধরয় সাধনে আলমতে হে শুদ্ধ নকৰয়হত সেৱাৰ সাধন যদি ভৈলে তেবে সে করয় জানা পাপক সংহার হেনয় গুরুর গুরু জগত আধার মহাহিত কারি গুরু হয়ুক আমার পরম ঈশ্বর গুরু ইষ্ট ভকতরে ইহা ককুমরি বুলি লন্ত মহেশ্বরে যাহাৰ প্রসাদে ভাগ আজি তর লেখ পুৰুষৰ কৰে যেন শুনা হিষিকেশ হে ৰাম তাক কৰি বাক দেৱে কৰয় যতন সংসাৰত আছে যত গুৰু বন্ধুজন তোমাত অপেক্ষা নকৰিয়া ভগৱন্ত সবেও একত্ৰ কৰি বাকন পাৰন্ত হেন মহেশ্বৰ তুমি তোমাৰ চৰণে কায় বাক্য মনে মই পখিলো শৰণে কৃষ্ণ। আপোনালোকে প্ৰসাদৰ আয়োজন কৰা হৈছে। প্ৰসাদ ভাগ আপোনালোক সবে আলোচনা কৰি খাই লওক। টাইম হৈছে 3টা বাজি 2:30 বাজিলে 3টা বাজিব আৰু আমাৰ বাপজনা আহিব তেখেতক সুধি প্ৰসাদ ভাগ বিতৰণ কৰি দিলে ভাল হ'ব। অকণমান আছে আৰু নাই আছে আইধা নপৰে। এনে ৰখাই দিব পাৰিব। আৰু হেৰি আছে এটা পৰিব আৰু 2টা পাত আছে পটাপট বহি গ'লে হে ৰাম এই অৰ্থ স্পষ্ট কৰো দৃষ্টান্তে বুজায় মাধৱক বুলি বেলা গিলা মহাৰায় যেন অন্ধজনে অন্ধ লাৰ উপদেশে নপাৱে পন্থক তাক কহিলো অৱশ্যে এতেকে সে জ্ঞান কোৱা খায়ে আমি হৰি তোমাকে সে গুৰু মানি লুহুতি কৰি শুনিওক প্ৰভু আৰু আমাৰ বচন
সেহি মতে জ্ঞান শূন্য গুৰুজন যত তা সম্ভাৰ উপদেশ নপায় তাত তুমি পুনু স্বপ্ৰকাশ জ্ঞান মহেশ্বৰ কৰা প্ৰকাশ ইন্দ্ৰ গণ নিৰন্তৰ অজ্ঞজনে লোকক দিয় উপদেশ ধৰি কৰি সাদে অৰ্থ কামনা বিশেষ যিটো উপদেশে কৰে দুখ বহুতৰ তাকে মাত্ৰ কহে কিটো পৰম বৰ্বৰ তুমি পুনু কহা প্ৰভু অধ্যায় ব্ৰহ্মক সিটো জ্ঞানে অনায়াসে তৰে সংসাৰক হেৰা পায় তোমাৰ পদ নিজ স্বৰূপক হৰণ পখিলো মই হেন ঈশ্বৰক এই ৰাম বুলি বাহাতুৰা কেনে আমাৰ বচনে নকৰয় সেৱা সবে কায় বাক্য মনে ইহাৰ উত্তৰ শুনি বক্ষণে তথাপিতো আমাৰ কন জানে কুজনে তুমি আত্মা প্ৰিয় গুৰু সুহৃদ লোকৰ অপেক্ষিত সিদ্ধিদাতা পৰম ঈশ্বৰ সমস্তৰে হৃদয়ত আছা সৰ্বক্ষণে তথাপিতো আমাক জানে কুজনে কামে অন্ধ হৈয়া কৰে বিষয়া কামনা সংসাৰৰ গৰ্তত পৰিয়া ভুঞ্জ যাতনা মই পুনু লৈলো পুনু তোমাতে শৰণ প্ৰাণ দান দিও মোক কৰি ৰক্ষণ শৰণীয়া ভগৱন্ত দেৱতা উত্তম পৰম কৃপালু আৰু নাহি যাক সম এৰা নানা অৰ্থ প্ৰকাশক অমৃত সমান হেনয় বচন ছয় কৰি বিদ্যামান মোৰ হৃদয়ৰ যিটো গ্ৰন্থি অহংকাৰ পৰম কৃপায়ে তাক কৰিও সংহাৰ এৰা তজু নিজ স্বৰূপক কৰিও প্ৰকাশ এহি অনুগ্ৰহ কৰা বুলি নিজ দাস হে হে ভূমিউক
শাস্ত্ৰ শুনিবাক শ্ৰদ্ধা বাৰে বাৰে হৰি তোমাৰ গুৰুজনাই এই ভাগৱতৰ পদ বিৰঞ্জন কৰি সত্যব্ৰত ৰাজাৰ হৰিৰ মায়া দৰ্শন হৰিয়ে সত্যব্ৰত ৰাজাক নৌকা পঠিয়াই এটা বিৰাট প্ৰকাণ্ড মৎস্যৰূপ ধাৰণ কৰি প্ৰলয়ৰ সময়ত ৰক্ষা কৰি সত্যব্ৰত ৰজক যি কৃপা আৰু কৰুণা দেখুৱালে এই সমস্তখিনি পৰীক্ষিত নৃপতিক কথা সুখদেৱ ভগৱানে কোৱাৰ পাছত যে কেনেদৰে পৰিস্থিতি এইবাৰ সত্যব্ৰত ৰাজাই আকৌ মহাহৰি কৰিছে তুমি ইয়াও শ্ৰৱণ কৰা। সত্যব্ৰত ৰাজাই মহাহৰিক কৈছে, হে মোৰ হৰি, হে মোৰ স্বামী, তুমি মোৰ প্ৰাণ, তুমি মোৰ দেহ, তুমি মোৰ কায়, তুমি মোৰ সৰ্বস্ব। তুমি ইমান কৃপাময় যে প্ৰতিটো বিপদতে আহি তুমি মোক প্ৰতিটো বিপদত উদ্ধাৰ কৰা। তোমাৰ ইমানেই মহিমা যে তোমাক ঋষিসকলে যুগ যুগ সাধনা কৰিও দেখা নাপায়, তুমি মৎস্যৰূপলৈ আহি তুমি মোক দেখা দি তোমাৰ প্ৰত্যক্ষ স্পৰ্শৰ মোক অনুভৱ দিলা। গতিকে মই সত্যব্ৰত ইমান সূক্ষ্ম, তোমাৰ এই কোটি কোটি জীৱবহনৰ মাজত ময়ো এটা তেনে পতংগ, অথচ তুমি মোৰ দৰে এটা সাধাৰণ জীৱক। তুমি মহাহৰি হৈও তোমাৰ মহিমা প্ৰকাশ কৰি তোমাৰ চৰণ সেৱা কৰি তোমাক কুটিৰতি কৰাৰ মুক্ত অকণমান সুযোগ দিছা। এই সুযোগকণেই হ'ল তুমি মোক দিয়া এটা বৰ ডাঙৰ কৃপা। মই জনমে জনমে তোমাৰ ঋণ খুজিব নোৱাৰো। য'তেই মোৰ জন্ম নহওক, য'তেই মোৰ পুনৰুৎপত্তি নহওক, মই যাতে তোমাৰ চৰণ সেৱা আৰু তোমাৰ উপাসনা কোনোদিন যাতে পৰিত্যাগ নকৰো। হে হৰি, তুমি মোক কি কৃপা কৰা। মই কিমানবাৰ যে কিমান জুনিত জন্ম লৈ আয়াঘাত কৰি কৰি এইবাৰ মই নৰতনু ঋষিৰ তুমি পালো। তুমি এই অৱস্থাটো তুমি মোক তোমাৰ চৰণ দৰ্শন দিলা, তোমাৰ মৎস্যৰূপ দৰ্শন দিলা, আৰু প্ৰলয়ৰ জলত তুমি আহিব হাত পাতি ধৰিলা। তোমাৰ মহিমাৰ সীমা নাই, তোমাৰ কৃপাৰ সীমা নাই। তোমাৰ এই গুণদোষ আৰু লীলা মই শ্ৰৱণ কৰিও মই আনন্দিত হ'ম, আৰু তুমি যে মোক আহি দৰ্শন দিলা এই অনুভৱ যাতে মই সদায় হৃদয়ত ৰাখিব পাৰো। তুমি বাহিৰত নহয় ভিতৰত, তুমি বাহ্যিকমুখী নহয়, তুমি অন্তৰ্মুখী। প্ৰতিটো বস্তুতে তুমি প্ৰকাশ হৈ আছা, তুমি বিৰাজমান হৈ আছা। তোমাৰ মায়ে সকলোবিলাকক চালি থকাৰ কাৰণে মই তোমাৰ এটা ৰূপতে তুমি আছা বুলি প্ৰত্যক্ষ কৰিছিলো। কিন্তু সেই কৃপাময় হৰি, জগতৰ প্ৰতিটো ৰূপত প্ৰতিটো তত্ত্বত কেৱল তুমিয়েই তুমি। তোমাক দেখা আৰু পোৱাৰ যিটো আনন্দ, এই আনন্দ যাতে মই সৰ্বদা লাভ কৰিব পাৰো, তুমি মোক কি কৃপা কৰা। সুখদেৱ ভগৱানে পাণ্ডৱৰ মাজত পৰীক্ষিতক এইবাৰ ক'লে যে হে পৰীক্ষিত নৃপতি, তুমি কিমান ভাগ্যৱান চোৱা। যিখিনি কথা কোনেও শুনিবলৈ পোৱা নাছিলে, গংগাৰ পাৰলৈ গুৰুৰ ওচৰলৈ অহাৰ কাৰণে তুমি সেইখিনি কথা শুনাৰ সুযোগ পালা। এই মহাভাগৱত শাস্ত্ৰ যদি কেনেবাকে কোনোবাই শুনিবলৈ পায়, তাৰ মহিমাটো মই তোমাক কওঁ, শুনা। এজনক হৰিয়ে সেৱা কৰে। কি বুলি কৈছে যে মহাভাগৱত শাস্ত্ৰ যদি কেনেবাকে ভাগ্যৰ বলত যদি কেনেবাকে কোনোবাই অকণমান শ্ৰৱণ কৰাৰ সুযোগ পায়, তুমি কি হৰি সেৱা কৰিবা? হৰিয়ে কেইজনক সেৱা কৰে। এই শাস্ত্ৰৰ ইমানেই মহিমা। নমো নমো ভগৱন্ত
জাহাজ কিংকৰ ও হেময় কৃষ্ণ তমুৰ কোটি নমস্কাৰ ও একলে সমান কৰা একৰু নাইবা এ বৈকুণ্ঠৰ নাথ প্ৰভু কৃষ্ণ কৃপাময় এ মোৰ মন সদা দুষ্ট এ চিতৱাতি এ পৰম সাধু পাপ তেখেতি মাত্ৰ এ কেন মতে তোমাৰ ইয়াও আৰু হইব পাত্ৰ এ মই মহাপাতকীয় ধমদে মম অতি কহিব দেৱ বসু এ পাৱতে বেক এ তথাপিতো কৰা আশা এ তোমাৰ চৰণে এ জানো তুমি কৃপাময় এ পতিত পাৱন এ মুহুৰ মনৰ বৃত্তি তোমাতে ৰহুক এ তজু নাম যশ সদা এ বাক্য নচাৰুক এ ৰাম মূৰ মনোৰথ হৰি এ কৰি উপৰ এ হৰি হৰি বোলা যত হরে রাম হে রাম রাম গুৰুজনাৰ উপদেশৰ আৰ্হে ভাগৱত শাস্ত্ৰ শ্ৰৱণৰ অন্তত আমাক পুনৰ আকৌ এবাৰ স্মৰণ কৰাইছে যিজন মহাহৰিয়ে ভকত বৈষ্ণৱক অত্যন্ত ভাল পায় অৰ্থাৎ কৃপা কৰে কৰুণা কৰে সেই হৰিৰ গুণদোষ আৰু লীলা এই মহাভাগৱত শাস্ত্ৰ যদি কেনেবাকে জন্ম হৈ কোনোবাই অকণমান শ্ৰৱণ কীৰ্তন কৰাৰ সুযোগ পাইছে এয়া যেন প্ৰত্যক্ষভাৱে হৰিৰ সান্নিধ্য লাভ কৰে এনে পৰম পবিত্ৰ সান্নিধ্য পাবলৈ এটি জীৱই আগৰ জনমবিলাকতো বহুত পুণ্য সঞ্চয় কৰিব লগা হয় সেই সঞ্চিত পুণ্যৰ বলতহে মহাহৰিৰ মহান গুণ কীৰ্তন যশ আৰু লীলাৰ অমৃতময় ভাগৱত শাস্ত্ৰ আমি এই জগতত জীৱ হৈ জন্ম লৈও অকণমান শ্ৰৱণ কীৰ্তন কৰাৰ সুযোগ আৰু সুবিধা পাইছো গতিকে মোৰ গুৰুজনাই কৈছে যে আমাৰ মন চিত সদায় অস্থিৰ অতি ৰবি আমাৰ মনটো দুষ্ট বেয়া ভাৱনাবিলাকতেই পাই ডুব গৈ থাকে হে হৰি তুমি কৃপা কৰি আমাৰ এই মন বৈৰীবিলাকক কাটি তোমাৰ চৰণমুখী কৰি তোমাৰ চৰণৰ অমৃতময় আশীৰ্বাদ আৰু তোমাৰ সান্নিধ্য আমাক যাতে জনমে জনমে দিয়া আমি তোমাৰ চৰণত সি প্ৰাৰ্থনা কৰিছোঁ কৃপালু গুৰুপতি আপোনালোকৰ সমস্ত আপোনাৰ খবৰ আজ্ঞা আৰু আশীৰ্বাদ লৈ আমি অনুষ্ঠানভাগৰ আজি শুভাৰম্ভ কৰিছিলোঁ পুনৰ আপোনালোকৰ আজ্ঞা আৰু আশীৰ্বাদ লৈ আমি আজি অনুষ্ঠানভাগৰ আকৌ সামৰণি ফালে যাম এই তথাপিতো কৰো আশা এ তোমাৰ চৰণ এ যাতো তুমি কৃপাময় এ পতিত পাৱন হে ৰাম হে মুহুৰ মনৰ বৃত্তি এ তোমাতে ৰহুক এ তজু নাম যশ সদা এ বাক্য নচাৰুক এ মুহুৰ মনোৰথ হৰি কৰিও পৰম এ হৰি হৰি বোলা যত সমাসন হৰি ৰাম হে ৰাম ৰাম হে ৰাম ৰাম
জয় নারায়ণ জয় কৃষ্ণ জয় জগৎগুরু শ্রীম অপরাধ বিনাশন তজো নাম নারায়ণ জানি নামে পখিল শৰণে আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়া শিলহৰি মোক ৰক্ষা কৰিও চৰণে ৰাম মোক ৰক্ষা কৰিও চৰণে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু